চাপৰত পুনৰ গা কৰি উঠিছে চিলনী চোৰ। দোকান এখনৰ পৰা টকা ভৰ্তি বেগ লৈ গ'ল চোৰে। চাপৰৰ মাজমজিয়াত থকা এখন ব্যক্তিগত চিকিৎসালয়ত যাওঁতে ঘেৰুৱালে টকা। আবু তাহেৰ নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে 30,000 টকা আৰু কিছু সামগ্ৰী বেগত সোমাই ওচৰৰে দোকান এখনত থৈ চিকিৎসালয়ত যায়। চিকিৎসালয়ৰ পৰা ঘূৰি আহি টকাৰ বেগখন নেদেখি হতবাক হৈ পৰে অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে। পিছত চিচিটিভি কেমেৰাত দেখি ওলাই পৰে জলঙাৰ মেকুৰী। সমগ্ৰ ঘটনা বন্দী হয় চিচিটিভি কেমেৰাত। ইতিমধ্যে ভুক্তভোগীয়ে চাপৰ থানাত দাখিল কৰিছে এজাহাৰ। মোৰ নাম আবু তাহেৰ। মই আজি চাপৰৰ ষ্টেট বেংকত 40,000 উঠাই মোৰ স্কুল বেগ আছিল হাতত। স্কুল বেগৰ ভিতৰত টকাটি এটা থোনাৰে মেৰিয়াই ভিতৰত থৈছিলোঁ আৰু 40,000 টকা সম্পূৰ্ণ তাত থোৱা নাই। 10,000 টকা মই উলিয়াই বজাৰ কৰাৰ কাৰণে পকেটত ৰাখিছিলোঁ আৰু বাকী 30,000 টকা সেই মোনাতে ৰাখিছিলোঁ। মই বজাৰ কৰিছোঁ চাপৰত। মানে আহোঁতে অভিনৱ হস্পিটেলত সোমালোঁ। এটা মোৰ পৰা পাব লগা কিছু টকা আছিল, সিহঁতে মোৰ পৰা পায় টকা দিয়াৰ কাৰণে ভিতৰত সোমাইছে। এই অভিনৱ হস্পিটেলত চশমাৰ দোকানত। আৰু এই হস্পিটেলৰ সন্মুখতে এখন এই গৰুৰ ঔষধ বিক্ৰী কৰা এটা দোকান আছে। সেই দোকানত মোৰ চিনাকি মাষ্টাৰ। তাক কৈছোঁ যে আপোনাৰ দোকানৰ এই কৰ্ণাৰত থলোঁ মোনাটো, আপুনি অলপ চাব, মই এই চশমাৰ পইচাখিনি দি আহোঁ। এই ওচৰতে চশমাৰ দোকান, মানে ওজন বেছি দুটা মোনা না, সেইকাৰণে তাতে থলোঁ। থৈ টকাখিনি খালি দি ইয়াত আহি চাওঁ, মোৰ মানে টকা বেগটো নোহোৱা হৈ গ'ল। এতিয়া সেই দোকানদাৰক সুধিলোঁ যে মই যে দুটা বেগ থলোঁ, এটা যে কয় 3জন মানুহ ইয়াত আহিছিল, মোৰ পৰা কিবা কিবি খুজিল, ঔষধ খুজিল, সিহঁতে মোক এটা ব্যতিব্যস্ত কৰিলে। তাৰে কোনোবা লৈ গ'ল নেকি? হয়তো 3জন ল'ৰা ওলাইতো উত্তৰ ফালে গ'ল। 30,000 টকা আছে নাছিল বোলে। নহয়, তাততো চিচি কেমেৰা আছে, আপুনি চিচি কেমেৰা চাওক। তেতিয়া মই আকৌ এই চশমাৰ দোকানলৈ ঘৰৰ মহিলাক ক'লোঁ, সিহঁতে শুনি জানি মানে চিচি কেমেৰা ফুটেজবিলাক চালে। আৰু ভিতৰত এটা ডাঙৰ মানে চিচি কেমেৰা আছে। মালিকক মাতি আনিলে এই দোকানত, অভিনৱ হস্পিটেলৰ মালিককো মাতি আনিছে। মাতি আনি একে 3 তলাৰ ওপৰত বোধ হয় মেইন মালিকজনো আহি চিচি কেমেৰাৰ ৰুমটো খুলি দিলে আৰু ফুটেজবিলাক চালে। মানে চিনি নাপায়, কিন্তু 3জন ল'ৰা আছিল। 3জন আহি যে তাত সোমাইছে। এজনে বজাৰ কৰা বেগত মানে সেই মোৰ বেগটো লৈ তাত সোমাই থ'ল, সেইটোও দেখা গ'ল। তাৰ পৰা উধাও হ'ল, এইটোও দেখা যায়। চশমালৈ পইচাটো দিয়ে, চশমালৈ দেখোন তাৰ পৰা দেখা যায় ওচৰতে। ইফালে চশমালৈ পইচাখিনি দি ঘূৰি আহিছোঁ, মোনাটো নাই। অলপ খুচুৰা পইচা মানে দেওঁতে অলপ দেৰি হ'ল না, এইখিনি সময়তে টকাখিনি নোহোৱা হ'ল। মোৰ মোনাটোৰ ভিতৰত মানে টকাৰ থোনাটো তলত, তাৰ ওপৰত 2 লিটাৰ মিঠাতেল আছিল, RCMৰ তেল, আৰু 2খন চাবোনৰ পাকেট আছিল। আৰু মই হোমিও ঔষধ কিনিছোঁ, সেই হোমিও ঔষধৰ থোনাও তাত আছিল। আৰু এটা ছাতি, নীলা ৰঙৰ এটা ছাতি, সেই ছাতি সহ ব্যস্ত নোহোৱা হ'ল। কেছ দিলোঁ অলপ আগতে, কেছ দিলোঁ।